নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিক। চ' বন্ধুসকল, আপোনালোকে হয়তো মোৰ বেকগ্ৰাউণ্ডত বা পিছফালে দেখিছে মই কিহৰ বেনাৰ লগাই থৈছো। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এখন উপহাৰ কুপন লৈ আহিছো। আৰু এইখন হৈছে উপহাৰ কুপন খেলৰ টিকেট। আৰু এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 31 জানুৱাৰী তাৰিখে। কাৰণ আজি হৈছে 23 জানুৱাৰী আৰু মাজত মাত্ৰ আৰু 7টা দিন বাকী আছে। 7 দিনৰ পিছত এই বৃহৎ ডাঙৰ উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈছে। এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনাৰ বকুত, কামৰূপ ডিষ্ট্ৰিক্টৰ বকুত এই খেলখন অনুষ্ঠিত হ'বলৈ গৈছে। খেলৰ স্থান হৈছে বকু গান্ধী ময়দান, বকু, কামৰূপ, অসম। ঠিক আছে। আৰু খেলখনৰ এই চাওক টিকেটখন বুক নাম্বাৰ এখন ফুল বুক লগে যদি ফুল বুক ল'ব পাৰিব, এইটো চাওক। আৰু মই আপোনালোক টিকেটখিনি দেখাই দিছো, টিকেটখিনি আপোনালোকে চাই ল'ব পাৰে। এখন হৈছে আপোনাৰ টিকেট। ঠিক আছে, চাই লওক টিকেটখন ধুনীয়াকে, একদম জেনুইন টিকেট মই আপোনালোক দেখাই আছো। কাৰণ আজি মই দুটামান ফেচবুকত মই এডভাৰটাইজমেণ্ট দেখিছিলো, য'ত আপোনাৰ আজি খেল বুলি কৈ আছে, কিন্তু এই খেলখন আজি নহয়। এই খেলখন আছে আপোনাৰ 31 জানুৱাৰী তাৰিখে। আপোনালোকে চাওক ধুনীয়াকে লিখা আছে 31 তাৰিখে বুলি, এনেকে চাই ল'ব পাৰে। গতিকে আপোনালোকে অনলাইন টিকেট লওঁতে একেবাৰে সাৱধান হ'ব। আৰু মই সেই পেজকেইটাৰ লিংক স্ক্ৰীনশ্বট মই ভিডিঅ'ত লগাই দিছো, আপুনি স্ক্ৰীনত চাই ল'ব ধুনীয়াকে। মই স্ক্ৰীনত মই আপোনাক লগাই দিম। আৰু এই খেলখনৰ বিষয়ে মই ধুনীয়াকে আপোনাক ক'ম। ইয়াত পুৰস্কাৰখিনি কি আছে, মাত্ৰ 100 টকা আপোনালোকে লাভ কৰিব। আল্ট্ৰা বাছ, মহেন্দ্ৰ থাৰ, এনেকুৱা কেইবাটাও বিলাসী গাড়ী আছে। এখন কামৰূপৰ বকুত হ'বলৈ গৈছে, মাজত মাত্ৰ 8 দিন বাকী আছে। 8 দিনৰ পিছত এই খেলখন অনুষ্ঠিত হ'বলৈ গৈছে। যদি আপোনালোকে কুপন ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ স্ক্ৰীনত যিটো মোৰ হোৱাটছএপ নাম্বাৰ এণ্ড ফোন নাম্বাৰ শ্ব' হৈ আছে, এইকেইটা নম্বৰত আপোনালোকে মোক যোগাযোগ কৰি কুপন লৈ ল'ব পাৰিব। কুপনৰ হোৱাটছএপ নাম্বাৰ এণ্ড ফোন নাম্বাৰকেইটা মই আপোনাক কৈ দিব বিচাৰিছো। মোৰ হোৱাটছএপ আৰু ফোন নাম্বাৰকেইটা আছে 9360195720, নেক্সট 600016356118। এই নাম্বাৰকেইটা আপোনালোকে দেখি আছে নিশ্চয়, স্ক্ৰীনত শ্ব' হৈ আছে। এইকেইটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি কুপন লৈ ল'ব পাৰিব। ঠিক আছে। আৰু আপোনালোকে যদি চাই চাওক, এইখিনি পুৰস্কাৰখিনি ধুনীয়াকে একদম জেনুইন টিকেট মই দিব গৈছে। আৰু চাওক ইয়াত আপোনালোকে বেক চাইডে মই টিকেটৰ বেক চাইডটো মই আপোনাক ধুনীয়াকে দেখাই দিছো। এইটো হৈছে টিকেটৰ বেক চাইডটো। অ'কে, এইখিনি হৈছে টিকেটৰ বেক চাইডটো। আৰু আপোনালোকে ইয়াত চাওক স্কেনাৰ লাগি আছে, স্কেনাৰ দেখিছে, লগতে আপোনাৰ ষ্টাম্প মৰা আছে, ষ্টাম্প চিল মোহৰ মাৰি থোৱা আছে। একেবাৰে জেনুইন টিকেট মই আপোনাক দিছো। আৰু ইয়াত আপোনাৰ পুৰস্কাৰখিনি কি আছে ধুনীয়াকে কম, কিন্তু খুব ধুনীয়া এখন উপহাৰ কম। আৰু এখন দেখিছে 3 চিৰিজৰ টিকেট হয়। 2 চিৰিজ, 3 চিৰিজ, 1 চিৰিজৰ আপোনাৰ টিকেট পাই যাব, 4 চিৰিজৰ টিকেট পাই যাব। যদি আপোনালোকে ল'ম বুলি ভাবিছে, সোনকালে হোৱাটছএপ কৰক। 100 টকাত মাত্ৰ আপোনালোকে পাব আল্ট্ৰা বাছ, মহেন্দ্ৰ থাৰ, এনেকুৱা কেইবাখনো বিলাসী গাড়ী। মাত্ৰ 100 টকা বিনিময়ত লাভ কৰিব। আৰু যদি আপোনালোকে ফুল বুক ল'ম বুলি ভাবে, ফুল বুকো ল'ব পাৰিব। ফুল বুকো মই দি আছো। আৰু আপোনালোকে যদি 500 টকা পেমেণ্ট কৰে, 500 টকা আপোনালোকে 6টা টিকেট পাই যাব। অ'কে, সেই পুৰস্কাৰখিনি কি আছে মই আপোনাক ধুনীয়াকৈ কৰিব বিচাৰিছো। আৰু ইয়াত আপোনাৰ টিকেটৰ চিৰিজ নম্বৰ আছে 1ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 7লৈকে থাকিব। ঠিক আছে। 7ৰ ওপৰত যদি আপোনাক কোনোবা 8 চিৰিজ বা 9 চিৰিজৰ যদি আপোনাক এখন খেলৰ টিকেট দিয়ে, তেতিয়াহ'লে আপোনালোকে সেই টিকেট গ্ৰহণ নকৰিব, কাৰণ সেইখন সম্পূৰ্ণভাৱে ফেক হ'ব। ঠিক আছে। এইটো যিটো অৰিজিনেল হয়, ইয়াত আপোনালোকৰ 1ৰ পৰা 7লৈকে আছে। আপোনালোকে যদি চাই অকণমান ভালদৰে চাই ল'ব পাৰে, অনলি 1ৰ পৰা 7লৈকে আছে। ঠিক আছে। আৰু এতিয়া পুৰস্কাৰখিনি কি আছে কিন্তু মই আপোনাক ধুনীয়াকৈ কৈছো। বুকতো পুৰস্কাৰ দি আছে আৰু কুপনতো পুৰস্কাৰ দি আছে। এতিয়া আপোনাৰ কুপন পুৰস্কাৰখিনি কি আছে, প্ৰথম পুৰস্কাৰ দি আছে মহেন্দ্ৰ থাৰ, 2 নম্বৰ পুৰস্কাৰ দি আছে এল্ট' K10, 3 নম্বৰ পুৰস্কাৰ দিছে ৰয়েল এনফিল্ড, 4 নম্বৰ আছে এক্টিভা 5G, আৰু লগতে 5 নম্বৰ পুৰস্কাৰ দিছে ৱেগনাৰ, ইলেক্ট্ৰনিক হয়। তাৰপিছত 6 নম্বৰত আছে এক্সপ্ৰেছো LXi, তাৰপিছত 7 নম্বৰত আছে ই ৰিক্সা, 8 নম্বৰত আছে হিৰ' ডিঅ', 9 নম্বৰত আছে হিৰ' ছুপাৰ স্প্লেণ্ডাৰ, 10 নম্বৰত আছে মাৰুতি ছুইফ্ট, 11 নম্বৰ পুৰস্কাৰ দিয়া আছে বেলেনো, 12 নম্বৰ পুৰস্কাৰ দিছে বাজাজ মেট্ৰছ, তাৰপিছত আপোনাৰ 13 নম্বৰ পুৰস্কাৰ দি আছে আল্ট্ৰা ষ্টাৰ বাছ। ইয়াত সম্পূৰ্ণ 13টাকৈ উপহাৰ দিয়া আছে। আৰু যদি আপোনালোকে বুক প্ৰাইচ যায়, যদি আপোনালোকে ফুল বুক লয়, যদি এখন ধৰক ফুল বুক লৈ লয়, তেতিয়াহ'লে ফুল বুকতো আপোনাৰ পুৰস্কাৰ দি আছে। প্ৰথম পুৰস্কাৰ বুকত দি আছে TVS বাইক, 2 নম্বৰ পুৰস্কাৰ দি আছে TVS স্কুটি, আৰু 13 নম্বৰত আছে TVS বাইক আকৌ। লগতে 4 নম্বৰ পুৰস্কাৰ দি আছে TVS স্কুটি, 5 নম্বৰত আছে লেপটপ, আৰু 6 নম্বৰ পুৰস্কাৰ দি আছে এল্ট' K10। গতিকে দেৰি নকৰিব, সোনকালে হোৱাটছএপ কৰক। মাজত মাত্ৰ 8 দিন বাকী আছে। বকুত হ'বলৈ গৈছে এই খেলখন, কামৰূপ ডিষ্ট্ৰিক্টৰ বকুত এই খেলখন অনুষ্ঠিত হ'বলৈ গৈছে। আৰু খেলখন আপোনাৰ পতা জেগা হৈছে বকু গান্ধী ময়দান, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট আছে বকু। আৰু খেলখন খেলোৱাৰ কাৰণ হৈছে দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰৰ নিৰ্মাণৰ সাহায্যতে, এখন মন্দিৰ নিৰ্মাণৰ সাহায্যতে খেলখন খেলোৱা হৈছে। গতিকে আপোনালোকে হোৱাটছএপ কৰি এণ্ড ফোন কৰি আপোনালোকে কুপন লৈ ল'ব পাৰিব। একেবাৰে জেনুইন টিকেট মই আপোনাক দেখাই আছো। আৰু যিকেইটা আপোনাক মই আজি খেল কিছুমানে দি আছে, মই স্ক্ৰীনশ্বট কেইটা আপোনাক দেখাই দিছো। আপোনালোকে এইবিলাকৰ পৰা কেতিয়াও টিকেট নল'ব, কাৰণ এইবিলাক আপোনাৰ ফেক টিকেট হয়। কাৰণ আজি কোনো খেল বহুত নাই। আৰু লগতে কিছুমানে 5খন আল্ট্ৰা বাছ থকা খেল দেখাইছে, সেইখনো সম্পূৰ্ণ ফেক হয়। সেইবিলাক খেলত আপোনালোকে একদম কিন্তু ভুল নাযাব। সেইবিলাক খেলৰ টিকেট আহিলে আপোনালোকে নিশ্চয় গম পাব। আৰু মোৰ ইয়াত আপোনালোকে ভিডিঅ' আপোনালোকে কণ্টিনিউলি পাই থাকিব। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' আপোনালোকে কণ্টিনিউলি চাই থাকিব পাৰিব। লগতে ৰিজাল্ট চিটো আপোনালোকে পাই যাব। লাইভ ভিডিঅ' চাব পাৰিব। লাইভ ভিডিঅ' চাবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব, তাত গৈ মোৰ ফেচবুক পেজৰ লিংকটো দি দিছো। সেই পেজটোত আপোনালোকে ফ'ল' কৰি ল'ব। তাতে আপোনাৰ সম্পূৰ্ণ
খেলৰ লাইভ ভিডিঅ' আপোনালোকে পাই যাব ঠিক আছে। তো বন্ধুসকল আজি ভিডিঅ'ত ইমানখিনি আছিলে, পুনৰ নতুন ভিডিঅ'ত আপোনালোকক পোৱা আজিলৈ মানে বাই।